নমস্কাৰ, মই নুৰ হুছেইন শ্বেখ। তোমালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ইডু হাব চেণ্টাৰলৈ। আজি আমি আৰম্ভ কৰিম ক্লাছ 10ৰ যিটো নতুন মেথছৰ পুনৰালোচনা অনুশীলনী R1। ইয়াৰ আগৰ ক্লাছত আমি কুৱেশ্যন নম্বৰ 1, 2 আৰু 3 আলোচনা কৰিছিলোঁ। আজি আমি আৰম্ভ কৰিম কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4ত দিয়া আছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। ইয়াৰে কুৱেশ্যন নম্বৰ 4ৰ অনত কি আছে 1764 মৌলিক উৎপাদক পদ্ধতি অৰ্থাৎ এই সংখ্যাটো আমি মৌলিক সংখ্যাৰে ভাগ কৰি কিছুমান সংখ্যাৰ পূৰণফল হিচাপে লিখিব লাগিব। চোৱা, এইটো যিহেতু এককৰ স্থানত যুগ্ম সংখ্যা আছে 4 আছে, সেইকাৰণে এই সংখ্যাটোক আমি 2ৰে ভাগ কৰিব পাৰোঁ। চোৱা, আমি এটা ভালকৈ বুজাই দিওঁ কেনেকৈ ভাগ কৰিব লাগে। ধৰা এই পদ্ধতিত প্ৰথম যিটো অংক আছে বা ফলৰ পৰা প্ৰথম অংকটো ল'ব লাগে, একক আমি 2ৰে ভাগ কৰিব লাগে। যিহেতু একক আমি 2ৰে ভাগ কৰিব নোৱাৰোঁ, সেইকাৰণে আমি দুটা অংক ল'ম। ফাৰ্ষ্ট নিয়মটো হ'ল 1 ঘৰ নগ'লে 2 ঘৰ ল'ব লাগিব। 2 ঘৰ ল'লে কি হ'ব 17 হ'ব, 17 হ'ব। 17ক আমি 2ৰে ভাগ কৰিলে কিমান হ'ব 2 × 8 = 16। আৰু বাকী 1 থাকিল, যি 1 বাকী থাকিল সেই 1টো আমি 6ৰ সন্মুখত ভাবিব লাগিব। তেনে যদি 6ৰ সন্মুখত লিখোঁ কিন্তু কি হ'ব 16 হ'ব, অৰ্থাৎ 16 হ'ব। 16ক যদি আমি 2ৰে ভাগ কৰোঁ কিমান হ'ব 2 × 8 = 16। চ' এই 8ৰে আৰু এই 2ক যদি পূৰণ কৰোঁ কি হ'ব ওপৰতো হ'ব লাগে, 16 হৈ গ'ল। এতিয়া আছিল 4ক পাবলৈ হ'লে 2ৰ লগত কি পূৰণ কৰিব লাগিব 2 পূৰণ কৰিব লাগিব। 2 × 2 = 4। এতিয়া আকৌ চোৱা 2 যিহেতু যুগ্ম সংখ্যা, একক স্থানত 2 থাকিলে আকৌ আমি সম্পূৰ্ণ সংখ্যাটো 2ৰে ভাগ কৰিব পাৰোঁ। চোৱা, এতিয়া চোৱা 2 × 4 = 8, 2 × 4 = 8, 2 × 1 = 2। এতিয়া আৰু 2ৰে ভাগ নাযায়, যেহেতু এইটো অযুগ্ম সংখ্যা আছে। এইটো আমি চাম 3ৰে ভাগ জানে নাই, 3ৰে যাব নিশ্চয় যাব, কিয়নো 4 আৰু 4 যোগ কৰিলে কিমান 8 আৰু 1 যোগ কৰিলে কিমান 9 হ'ব। যেহেতু আটাইকেইটা অংকৰ যোগফল 9 হ'ল, গতিকে সম্পূৰ্ণ সংখ্যাটো কি হ'ব 3ৰে ভাগ যাব। চোৱা 3ৰে ভাগ দিম, 3 × 1 = 3, বাকী 1 থাকিল, 1টো 4ৰ সন্মুখত ৰাখিলে কি হ'ব 14 হ'ব, অৰ্থাৎ 14 হ'ব। 3 × 4 = 12, ইয়াত 2 বাকী থাকিল 21 হ'ব, 3 × 7 = 21। এতিয়া আকৌ চোৱা এইটো 3ৰে ভাগ কৰিব পৰা নাই, এইটো 12 3ৰে ভাগ কৰিব, আকৌ 3ৰে ভাগ দিলোঁ। 3 × 4 = 12, 2 বাকী থাকিল 27, 3 × 9 = 27। এতিয়া ভাগ যাব 7ৰে, 7 × 7 = 49। এতিয়া চোৱা আটাইকেইটা সংখ্যা কি আহিছে মৌলিক সংখ্যা আহিছে। এতিয়া আমি এনেকৈ লিখিম, চোৱা সংখ্যাটো কি দিয়া আছিল 1764 = 2 × 2 × 3 × 3 × 7 × 7। এতিয়া আমি কি চাম, এই সংখ্যাটো আমি 2 বৰ্গমূল, যেহেতু দুয়োফালে বৰ্গমূল কৰিম, মানে স্কুৱেৰ ৰুট এইটোক কয়, এনেকৈ √/* দিব লাগিব। √/* দিয়াৰ পিছত যদি √/* ভিতৰত সংখ্যা পূৰ্ণফল হিচাপে থাকে, দুটা থাকিলে দুটাৰ পৰা এটা মানে বাহিৰ কৰিব লাগে। ইয়াত 2টা আছে, এটা লৈছোঁ, ইয়াত 2টা আছে, এটা আনিছোঁ, ইয়াত 2টা আছে, এটা লিখিছোঁ। এতিয়া যিটো এনচাৰ হ'ব 2 × 3 = 6, 6 × কি হ'ব 7, 6 আৰু 7 পূৰণ কৰিলে কিমান হ'ব 42। এইটো হ'ল এনচাৰ, অৰ্থাৎ 1764 বৰ্গমূল হ'ল 42। এইটো এনচাৰ। চ' এতিয়া আমি 2 নম্বৰটো কৰিম। চাওঁ কুৱেশ্যনটোত কি আছে 2 নম্বৰটোত। 2 নম্বৰত আছে কি 9216। সেই কুৱেশ্যনটো একেই 9216। মৌলিক উৎপাদক ক'ত বাহিৰ কৰিব লাগে, উলিয়াব লাগে। তো যেহেতু এইটোতো কি আছে লাষ্টৰ অংকটো কি আছে যুগ্ম সংখ্যা, সেইকাৰণে আমি ইয়াক 2ৰে ভাগ কৰিম। 2 × 4 = 8, 2 × 4 = 8, বাকী থাকিল 1, 12 হ'ল, 2 × 6 = 12, সম্পূৰ্ণ ভাগ গ'ল। এতিয়া চোৱা পিছৰ অংকটো কি আছে 1 আছে। 1ক আমি 2ৰে সম্পূৰ্ণকৈ ভাগ কৰিব নোৱাৰোঁ। যেতিয়াই ভাগ কৰিব নোৱাৰোঁ তেতিয়া এটা 0 দিব লাগিব। যেতিয়াই আমি 0 দিছোঁ তেতিয়া আমি কি 2 ঘৰ ল'ব পাৰোঁ। এতিয়া 16 হৈ গ'ল, 2 × 8 = 16। এতিয়া আকৌ চোৱা 2ৰে ভাগ কৰিব পাৰোঁ, 2 × 2 = 4, 2 × 3 = 6, 2 × 0 = 0, 2 × 4 = 8। এতিয়া আকৌ চোৱা 2 × 1 = 2, 2 × 1 = 2, বাকী থাকিল 1, 10 হ'ল, 2 × 5 = 10, 2 × 2 =
4 এতিয়া আকৌ 2 ভাগ কৰিব পাৰো 2 2 5 গুণ 2 5 গুণ 10 আকৌ এটা হলে কি হবো 15 2 7 গুণ 14 2 6 গুণ 12 চোৱা 2 ভাগ কৰিব পাৰো 2 2 গুণ 4 2 গুণ 4 বাকি থাকিল 1 17 হল 2 8 গুণ 16 আকৌ 2 8 গুণ 16 আকৌ 2 ভাগ কৰিব পাৰো 2 ভাগ কৰিম চোৱা 2 ভাগ কৰিম দেখানো হৈছিল এতিয়া চাও ভাগ কৰিছো এতিয়া 2 1 গুণ 2 2 4 গুণ 8 2 4 গুণ 8 আকৌ 2 ভাগ কৰিম 2 7 গুণ 14 2 গুণ 4 আকৌ 2 ভাগ যায় চোৱা 2 3 গুণ 6 2 6 গুণ 12 2 ভাগ করলে কিমান যাব 2 18 36 ডাইরেক্ট 2 9 গুণ 18 ইয়াকো কি 3 বার 3 করে ভাগ যায় 3 3 গুণ 9 এটা সো আমি কেন লিখিম এটা রুট ওভারের ভিতর যেটো সংখ্যা আছে এটা লিখিম 9216 9216 লিখি তার বিশেষ সোয়া তারপর কি করিম যেগুলা সংখ্যা আছে এগুলা আমি পূর্ণ সহকারে লিখিম 1 2 3 4 5 6 7 8 9 10 10টা শূন্য আছে আটা কেটে লিখিম সরি 10টা শূন্য নয় 10টা 2 আছে 1 2 3 4 5 6 7 8 9 10 আর 3 কেটে আছে দুটো আছে দিছে সো দুটো দুটো ভাগ করিম মনে মনে করিম এটা 2টার পরে দুটো কই দুটোর পরে একটা কই হলে কি হবে 5টা শূন্য হবে আধা 5টা 2 হবে 5টা হল এতিয়া 3 পুরা এটা হইব এতিয়া 2 যদি 5টা পূরণ হয় 2 টু দি পাওয়ার 5 অর্থাৎ 32 হয় আর এর 3 আছে 3 32 কিমান হয় 96 হয় দেখানো যায় সো ये देखा जाबो আমি কোশ্চেন নম্বর 4 और 3 नंबर तो सम কোশ্চেন নম্বর 4 और 3 नंबर तो কি আছে 7744 7744 ইয়াক আমি যেহেতু যুগ্ম সংখ্যা আছে একক স্থানত ইয়াকো আমি কি 2 ভাগ কৰিব পাৰো সো 2 ভাগ কৰিলে কিমান বার যাব ইয়াত যাব 2 3 গুণ 6 বাকি 1 থাকিল 17 হল 2 8 গুণ 16 আকো এক ভাগ বাকি থাকিল 14 হল 2 7 গুণ 14 2 গুণ 4 আকো 2 ভাগ কৰিব পাৰি 2 1 গুণ 2 2 9 গুণ 18 ইয়াত 7 আছে 2 3 গুণ 6 বাকি 1 থাকিল 12 হল 2 6 গুণ 12 আকো 2 ভাগ কৰিব পাৰো 2 9 গুণ 18 13 হল 2 6 গুণ 12 আকো 16 হল 2 8 গুণ কিমান হ'ব 16 সো আকো 2 ভাগ কৰিব পাৰো 2 4 গুণ 8 বাকি 1 থাকিল 16 হল 16 হওয়াত 2 8 গুণ 16 2 4 গুণ 8 সো আকো 2 ভাগ কৰিব পাৰো 2 গুণ 4 2 4 গুণ 8 2 গুণ 4 সো 2 ভাগ কৰিব পাৰো 1 2 1 গুণ 2 2 গুণ 4 2 গুণ 4 2 1 গুণ 2 এটা আমি 11 ভাগ কৰিব পাৰো এটা জানিব লাগিব স্কয়ার জানা থাকলে 11 গুণ 11 বাকি থাকিল 1 11 হল 11 গুণ 11 ইতি সো আমি কেন লিখিম অতএব যেটা সংখ্যা দিয়া আছিল সেটা আমি বর্গ রুট ওভার ভিতরত লিখিম 7744 রুট ওভার ভিতরত লিখে লাগিব 7744 কিল টু যেটা আমি সংখ্যা ওলাইছে ইয়াত পূর্ণ সহকারে লিখিম 1 2 3 4 5 6 7 সো 1 2 3 4 5 6 ছয়টা 2 আছে 1 2 3 4 5 6 আগো 11 কেটে আছে দুটা 11 পূরণ 11 সো আমি আগতে কই দিছো দুটার পর এটা বাহির হয় এই দুটার পর এটা 2 হইব এই দুটার পর এটা 2 হইব আর এই দুইয়ের পর এটা 2
আৰু এই দুটা 11 পৰা এটা 11 এতিয়া চোৱা 1 2 3 2 দুগুণ 4 4 দুগুণ 8 8 11 88 ইয়াত কি এনসার হ'ব 88 দিয়ে চোৱা কোশ্চেন নম্বৰ আমি কি কৰিম কোশ্চেন নম্বৰ 4 হ'ব 4 নম্বৰৰ 4 সলিউশন চোৱা 4 নম্বৰ কোশ্চেনটো চাই লওঁ অলপ 4 নম্বৰৰ 4 কিমান আছে 9801 9801 9801 চোৱা ইয়াক আমি কি ভাগ কৰিব পাৰোঁ 3 ভাগ কৰিব পাৰোঁ 3 ৰে 3 3 গুণ 9 3 দুগুণ 6 ভাগে 2 থাকিল 20 হল 3 6 গুণ 18 আকৌ ভাগে 2 থাকিল 21 হল 3 7 গুণ 21 এতিয়া চোৱা ইয়াক আমি আকৌ কি ভাগ কৰিব পাৰোঁ 3 ভাগ জানে এটা আমি চেক কৰিবলৈ 6 6 12 আৰু 7 12 আৰু 6 3 ভাগ যায় 3 গুণ 3 2 ভাগ না যায় 2 আমি 3 ভাগ কৰিব নোৱাৰো হেগনে এটা 0 দিব লাগিব যেতিয়া 0 দিম 26 হৈ যাব 26 হলে এতিয়া চোৱা 26 আমি 3 ভাগ কৰিলে কিমান হ'ব 3 8 গুণ 24 ভাগে 2 থাকিল 27 হ'ব 3 9 গুণ 27 তে আকৌ 3 ভাগ যায় 3 3 গুণ 9 ইয়াত 8 আছে ভাগে 1 আছে 1 18 অনুমত রাখিলে 18 হবো 3 6 গুণ 18 3 3 গুণ 9 এতিয়া চোৱা আকৌ 3 ভাগ যায় 3 1 গুণ 3 3 2 গুণ 6 3 1 গুণ 3 ইয়াত আমি আকৌ 11 ভাগ কৰিব পাৰোঁ 11 গুণ 11 বাকি 1 থাকিল 11 হল 11 গুণ 11 এতিয়া চোৱা আমি কি লিখিম আন্ডার রুট ওভার যেটো সংখ্যা দিয়া আছিল 9801 আৰু সংখ্যা কেইটা 1 2 3 4 চাৰিটা 3 আছে 1 2 3 4 আর 11 কেইটা আছে দুটা 11 into 11 দুটাৰ পৰা এটা গৈ হেলিব যেহেতু চাৰিটা আছে দুটা হ'ব 3 আৰু 11 দুটা আছে এটা হ'ব 3 3 গুণ কিমান 9 9 11 99 এটি হ'ব आंसर বর্গমূল মানে এতৰ বর্গমূল 9801 এর বর্গমূল কিমান হ'ব 99 চাও এতিয়া সো আমি 5 নম্বৰ কোশ্চেন চাম 5 নম্বৰ কোশ্চেন কি দিয়া আছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব 5 এর আগত কি আছে 1525 আমি একে নিয়মৰে কৰিম কিন্তু কেনেকৈ কৰিম চোৱা 1525 সো এই সংখ্যাটো যেহেতু একক স্থান 5 আছে নিশ্চিতভাৱে 5 এর ভাগ কৰিব পাৰো এইকাৰণে আমি 5 এর দিছো পিছত চাম আমি 5 3 গুণ 15 দুই আমি 5 এর ভাগ কৰিব নোৱাৰো যেহেতু এটা অংক লব লাগিব এইকাৰণে আমি এটা শূন্য দিম যেতিয়া শূন্য দিম এতিয়া আমি দুটা ঘৰ লব পাৰো 25 5 5 গুণ 25 আকৌ আমি 5 এর ভাগ কৰিব পাৰো 5 6 গুণ 30 5 1 গুণ 5 চোৱা 61 নিজে এটা কি মৌলিক সংখ্যা সেইকাৰণে আমি ইয়াক আৰু ভাগ কৰিব নোৱাৰো অতএব আমি এনেকৈ লিখিম 1 5 2 5 equal to 5 into 5 into 61 চোৱা এক আমি কৈছে পূৰণ সো এইফালে চোৱা কোনটা সংখ্যা পূৰ্ণবৰ্গ কেতিয়া হয় 2 আছে এই দুইৰ লগত আমি কি পূৰণ কৰিলে আমি এটা পূৰ্ণ সংখ্যা পাম পূৰ্ণবৰ্গ পাম 2 2 গুণ 4 4 হলে এটা পূৰ্ণবৰ্গ সংখ্যা বুজিছে সো এইটো আমি কি 2 এর লগত আকৌ 8 পূৰণ কৰিলেও আমি এটা পূৰ্ণবৰ্গ পাম 16 কিন্তু কৈছে আটাইতকৈ কি সৰু সংখ্যা দুইটাৰ লগত তুলনা কৰিলে কি হ'ব দুইটা হ'ব এটা সৰু সেইকাৰণে আমি সৰু সংখ্যাটোৰ কথা কৈছে তো সো ইয়াৰ যেটো সংখ্যা আমি পূৰণ কৰিব লাগে আমি জানো কি যে কোনোটা সংখ্যা পূৰ্ণবৰ্গ হ'বলৈ হলে দুটা দুটা গৈ লাগে ধৰা ইয়াত আছে কি 5 * 5 মানে 5 স্কয়ার তো পূৰ্ণবৰ্গ ওলাব কিন্তু 61 এর লগত কি সংখ্যা পূৰণ কৰিলে আন সম্পূৰ্ণ পূৰ্ণবৰ্গ হ'ব আন এটা 61 পূৰণ কৰিলে সেইকাৰণে আমি এনেকৈ লিখিম পূৰণ কৰিব লগা আটাইতকৈ সৰু সংখ্যাটো সমান সমান কি হ'ব 61 হ'ব 61 আগৰ এটা কৰি দিছো ভালকৈ বুজি পাবা চোৱা এতিয়া কোশ্চেন নম্বৰ 5 2 নম্বৰটো চাম আমি 5 2 চোৱা কি আছে 5 2 কি আছে
1008 1008 ইয়াক আমি ভাগ কৰিব পাৰোঁ কিহেৰে 3 ভাগ কৰিব পাৰোঁ চোৱা যেহেতু 11 8 9 হয় যোগফল যেহেতু 3 ভাগ কৰিব পাৰোঁ সম্পূৰ্ণ সংখ্যাটো আমি 3 ভাগ কৰিব পাৰোঁ চোৱা 10 আছে 10ক আমি 3 ভাগ কৰিলে 3 3 গুণ 9 হ'ব বাকি 1 থাকিব আকৌ 10 হ'ল 3 3 গুণ 9 আকৌ বাকি 1 থাকিল 18 হ'ল 3 6 গুণ 18 আকৌ আমি 3 ভাগ কৰিব পাৰোঁ 3 1 গুণ 3 3 1 গুণ 3 3 2 গুণ 3 2 গুণ 6 আকৌ আমি কি ইয়াক আমি 2 ভাগ কৰিব পাৰোঁ 2 2 5 গুণ 10 এক ভাগে থাকিল কিমান হ'ল 12 হ'ল 2 6 গুণ 12 আকৌ আমি 2 ভাগ কৰিব পাৰোঁ 2 2 গুণ 4 বাকি থাকিল 18 হ'ল 16 হ'ল 2 8 গুণ 16 2 ভাগ কৰিলে কিমান হ'ব 2 14 ডাইৰেক্ট 2 14 28 তাৰপিছত 2 ভাগ কৰিম 2 7 গুণ 14 এতিয়া চোৱা আমি কি কেনেকৈ লিখিম অতএব যেটো সংখ্যা দিয়া আছিল 1008 ইকুৱেল টু যেকেইটা সংখ্যা পাইছো 3 গুণ 3 3 আছে কেইটা দুটা 2 আছে 1 2 3 4টা 1 2 3 4 আৰু 7 আছে কেইটা এটা চোৱা এটা পূৰ্ণবৰ্গ হ'বলৈ হলে দুটা দুটা অংক লাগে দুটা আছে দুটা জোৰ আছে 7 আছে অৰ্থাৎ আমি এনেকৈ লিখিব পাৰোঁ 3 স্কয়াৰ 2 স্কয়াৰ আকৌ 2 স্কয়াৰ কিন্তু 7ক আমি স্কয়াৰ কৰিব নোৱাৰো 7ক স্কয়াৰ লিখিবলৈ হলে আন এটা 7 পূৰণ কৰিব লাগিব সেইকাৰণে এইটো হ'ব এনসার এনেকৈ যে গতিকে বা অতএব গতিকে পূৰণ কৰিব লগা আটা ইতকৈ সৰু সংখ্যা সমান কি হ'ব কোৱাচোন সমান কি হ'ব 7 হ'ব 7 চোৱা এতিয়া আমি কোৱেশ্চন নম্বৰ 5 আমি 3 চাম 5 3 কি দি আছে চোৱা 2028 2028 5 3 নম্বৰটো সলিউশন 2028 চোৱা 2028 আমি ইয়াক ভাগ কৰিম কিহেৰে 2 হেৰে কাৰণ এটো যুগ্ম সংখ্যা আছে 2 ভাগ কৰিম 2 1 গুণ 2 2 0 0 2 1 গুণ 2 2 4 গুণ 8 ইয়াক আকৌ আমি কি 2 ভাগ কৰিব পাৰোঁ 2 5 গুণ 10 এই 1 টুক আমি 2 5 গুণ 10 ভাগ কৰাৰ পিছত এটা অংক ঘৰ ল'ব লাগিব এক ঘৰ তাৰ পিছৰ ঘৰটো কি আছে 1 আছে 1ক আমি 2 ভাগ কৰিব নোৱাৰো তেতিয়া আমি কি কৰিম এটা শূন্য দিম ইয়াত যেতিয়া শূন্য দিছে তেতিয়া আমি 2 ঘৰ ল'ব পাৰি 14 2 7 গুণ 14 বুজিছে এতিয়া আমি যেহেতু 2 ভাগ না যায় অযুগ্ম সংখ্যা আছে ইয়াত আমি 3 ভাগ দিব পাৰোঁ কাৰণ 5 আৰু 7 12 হ'ল 12ক আমি কি 12 সংখ্যাটো যেটো যোগফল ওলাল 12 সংখ্যা তো আমি 3 ভাগ কৰিব পাৰোঁ সেই কাৰণে 5 আৰু 7 সম্পূৰ্ণ সংখ্যাটো আমি 3 ভাগ কৰিব পাৰোঁ চোৱা 3 1 গুণ 3 বাকি থাকিল 2 20 হ'ল 3 6 গুণ 18 2 বাকি থাকিল 27 হ'ল 3 9 গুণ 18 27 আকৌ আমি 3 ভাগ কৰিব পাৰোঁ 3 ভাগ কৰা না যায় 13 ভাগ কৰিব পাৰোঁ 13 ভাগ কৰিলে কিমান হ'ব 13 1 গুণ 13 বাকি থাকিল কিমান 3 39 3 13 39 ইয়াক আমি কেনেকৈ লিখিম অতএব 2028 সংখ্যাটো কি এইকেইটা সংখ্যা আমি পূৰণ কৰিব লাগিব 2 into 2 3 into 13 into 13 চোৱা এটাক আমি কি লিখিব পাৰোঁ 2 স্কয়াৰ কি 3 আকৌ 13 স্কয়াৰ অনলি আমি 3 লিখিব 3 কে স্কয়াৰ কৰিব নোৱাৰো 3 কে স্কয়াৰ লিখিবলৈ হলে আন এটা 3 মানে 3 লাগিব সেইকাৰণে অতএব আমি কেনেকৈ লিখিম পূৰণ কৰিব লগা আটাইতকৈ সৰু সংখ্যাটো সমান কি হ'ব 3 হ'ব কাৰণ এটা 3 দিলে তেনেহলে পূৰ্ণবৰ্গ হৈ যাব এতিয়া চোৱা কোৱেশ্চন নম্বৰ 5 or 4 আমি চাম 5 নম্বৰ কোৱেশ্চনৰ 4 নম্বৰটো কি কৈছে 768 চোৱা
5 3 5 3 সলিউশন 7 6 8 এক আমি কি আকৌ 2 ভাগ কৰিব পাৰো 2 ভাগ কৰিছো 2 3 গুণ 6 2 3 গুণ 6 বাকি এক থাকিল 16 হল 2 8 গুণ 16 2 4 গুণ 8 2 ভাগ কৰিব পাৰো 2 1 গুণ 2 বাকি এক থাকিল 18 হল 2 9 গুণ 18 তে 2 গুণ 4 আকৌ 2 ভাগ কৰিব পাৰো 2 9 গুণ 18 বাকি এক থাকিল 12 হল 2 6 গুণ 12 2 ভাগ কৰিব পাৰো 2 4 গুণ 8 2 8 গুণ 16 আকৌ কি 2 ভাগ কৰিব পাৰো 2 2 2 গুণ 4 2 4 গুণ 8 2 1 গুণ 2 2 2 গুণ 4 আকৌ 2 ভাগ কৰিলে 2 4 গুণ 12 এতিয়া 2 ভাগ কৰিলে 2 3 গুণ 6 আৰু এক ভাগ কৰিব নোৱাৰো তেম কেনেকৈ লিখিম অতএব 7 6 8 ইকুৱেল টু এই সময়তে পূৰণ হ'ব কাৰণে লিখিলেই হ'ল 1 2 3 4 5 6 7 8 আঠটা 2 আছে 1 2 3 4 5 6 7 8 আৰু 2 3 এটা আছে এটা সোয়া দুটা দুটা কৈ আমি পৃথক কৰিম অর্থাৎ 2 স্কয়ার লিখিব পাৰো 2 স্কয়ার আৰু 2 স্কয়ার কিন্তু আমি 3 স্কয়ার লিখিব নোৱাৰো কি কৈছে যে আটাটো কি সৰু অংক পূৰণ কৰিলে এটো পূৰ্ণবৰ্গ হ'ব পূৰ্ণবৰ্গ মানে কি ইয়াৰ লগ এই তিনিৰ লগত আন এটা 3 পূৰণ কৰিলে হ'ব এই কাৰণে আমি এনেকৈ লিখিম যে অতএব আটাইতকৈ বাইনকৈ লিখিম অতএব পূৰণ কৰিব লগা আটাইতকৈ সৰু সংখ্যা ইকুৱেল টু কিমান হ'ব 3 হ'ব এটা কি হ'ব 3 হ'ব এতিয়া চোৱা আমি কোৱেশ্চন নম্বৰ 6 চাম কোৱেশ্চন নম্বৰ 6 ত কি দি আছে চাও এটো কোৱেশ্চন নম্বৰ 6 ত কৈছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব প্ৰায় একে সো আমি কেনেকৈ কৰিম কোৱেশ্চন নম্বৰ 5 ৰ একত কি কৈছে 4 6 8 সো কোৱেশ্চন নম্বৰ 6 ৰ এক নম্বৰ কি কৈছে one solution 4 6 8 so এটো আমি 2 এর ভাগ কৰিব পাৰো 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 আকৌ 2 এর ভাগ কৰিব পাৰো 2 1 গুণ 2 2 1 গুণ 2 বাকি থেকে 2 7 গুণ 14 117 ক আমি কি এর ভাগ কৰিব পাৰো 3 এর ভাগ কৰিব পাৰো 3 এর ভাগ কৰিলে 3 3 গুণ 9 বাকি থাকিল 2 3 9 27 এতিয়া আমি কি ভাগ কৰিব পাৰো 13 ৰে আকৌ 3 ৰ ভাগ কৰিব পাৰো একচুয়ালি 3 ৰ ভাগ কৰিলে মানে 3 13 39 সো এটা আমি কেনেকৈ লিখিম এতিয়া অতএব যেটো সংখ্যা দিয়া আছিল 4 6 8 ইকুৱেল টু এবোৰ সংখ্যা পূৰণ হ'ব পাৰে 22 3 into 3 into 13 সো কি কৈছে আটাইতকৈ কি সংখ্যা আটাইতকৈ কি সৰু সংখ্যা ভাগ কৰিলে বা হৰণ কৰিলে এই সংখ্যাটো পূৰ্ণবৰ্গ হ'ব পূৰ্ণবৰ্গ মানে কি সম্পূৰ্ণ বৰ্গ সো 2 স্কয়াৰ লিখিব পাৰো ইয়াক কি 3 স্কয়াৰ লিখিব পাৰো কিন্তু ইয়াক 13 লিখিব নোৱাৰো আগত কি কৈছিল এই 13 লগত আন এটা 13 দিছিল হেকাৰ তেতিয়া হে 13 স্কয়াৰ লিখিব পাৰিছো তাৰ মানে পূৰ্ণবৰ্গ হ'ল এতিয়া কৈছে হৰণ কি দিম সো এই তল ফালে যদি আমি ভাগচিহ্ন দি এটা 13 ৰ ভাগ দিও তলৰ 13 টো আৰু ওপৰৰ 13 টো কাটি যাব তেতিয়া কি পূৰ্ণবৰ্গ হৈ যাব হেকাৰণে আমি এনেকৈ লিখিম অতএব হৰণ কৰিব লগা আটাইতকৈ সৰু সংখ্যা কি হ'ব যেটো এটা আছে 13 বুজিছে এতিয়া সো কোৱেশ্চন নম্বৰ 6 ৰ 2 নম্বৰটো হিয়াৰ সলিউশন 2 নম্বৰটো কি আছে চাও 6 ৰ 2 কি আছে 1584 1584
8 আমি 2 ভাগ করিম সোয়া 2 7 গুণ 14 বাকি 1 থাকিল 2 9 গুণ 18 2 2 গুণ 4 আকৌ 2 ভাগ করিম 2 3 গুণ 6 বাকি 1 থাকিল 19 হল 2 8 গুণ 2 9 গুণ 18 বাকি 1 থাকিল 2 7 গুণ 12 আকৌ আমি 2 ভাগ করিম 2 গুণ 2 বাকি 1 থাকিল 19 হল 2 9 গুণ 18 বাকি 1 থাকিল 16 হল 2 8 গুণ 16 আমি আকৌ 2 ভাগ করিম আকৌ 2 9 গুণ 18 বাকি 1 থাকিল 18 2 9 গুণ 18 ইয়াত আমি 3 ভাগ করিম 3 ভাগ করলে 3 3 গুণ 9 3 3 গুণ 9 আকৌ 3 ভাগ যায় 3 1 গুণ 3 3 1 গুণ 3 আর ভাগ না যায় এতিয়া আমি কি করিম ঠিক আগৰ ধরে লিখিম যেটো সংখ্যা দিয়া আছিল 1 5 8 4 ইকুয়াল টু কি হয় ইকুয়াল টু সংখ্যাবোৰ 1 2 3 4 চারটে 2 আৰু দুটা 3 11 কেটে আছে এটা গতিকে হরণ কৰিব লগা গতিকে হরণ কৰিব লগা আটাইতকৈ সৰু সংখ্যা ইকুয়াল টু 11 হ'ব এতিয়া সো আমি কোশ্চেন নম্বৰ 6 और 3 নম্বৰটো চাম 6 और 3 নম্বৰটো কি কৈছে 2 6 4 5 এটি ইম্পর্টেন্ট হয় মানে অলপ টাফ হয় টাফ নহয় एक्चुअली 6 और 3 নম্বৰ সলিউশন সো কি দিয়ে আছে 2 6 4 5 2 6 4 5 এখানে আমি কি একো স্থানত 5 আছে নিশ্চিতভাবে কি 5 এর ভাগ যাব 5 5 গুণ 25 বাকি 1 থাকিল 14 হল 5 2 গুণ 10 বাকি 4 থাকিল ইয়াত আনিলে কি 45 হবো 5 9 গুণ 45 ইয়াত 529 আমি 5 এর ভাগ কৰিব নোৱাৰো 2 এর ভাগ কৰিব নোৱাৰো 3 এর ভাগ কৰিব নোৱাৰো 11 এর ভাগ কৰিব নোৱাৰো তাৰ পিছত তুমি 17 ভাগ কৰিব নোৱাৰো এবাৰ প্র্যাকটিস কৰিলে পিছত মানে সহজ হৈ যাব এক আমি ডাইরেক্ট 23 এর ভাগ কৰিব পাৰো 23 এটা যেহেতু মৌলিক সংখ্যা 23 দ্বিগুণ কিমান হ'ব 46 23 দ্বিগুণ 46 হল উপরে আছে কি 52 52 পৰা যদি 46 আমি বিয়োগ কৰো কি হ'ব 12 পৰা 6 গলে 6 ইয়াত আছে 6 থাকিব এই 6 আৰু ইয়াত আছে কি 9 9 হলে কি হ'ব 69 এতিয়া 69 অর্থাৎ 69 যদি আমি 23 ভাগ কৰিব লগা হয় তেনহলে কি মান বার যাব 3 বার বুঝছে 23 এটা মৌলিক সংখ্যা হয়ে গেল এইখানেতে শেষ অতএব 2 6 4 5 একে আমি এনেকে লিখিব পারো 5 into 23 into 23 অর্থাৎ এনেকে লিখো 5 into 23 স্কয়ার সোয়া পূর্ণবর্গ হবলে হলে কি 5 এইখানেতে আমি কি 5 এর আমি ভাগ করব লাগিব এখানে আমি এনেকে লিখিম গতিকে বা অতএব গতিকে হরণ কৰিব লাগা হরণ কৰিব লগা আটা ইকুয়াল সৰু সংখ্যা সমান কি হ'ব 5 এটা আছে সেইকাৰণে 5 হ'ব বুঝছে এতিয়া আমি কোশ্চেন নম্বৰ আমি কোশ্চেন নম্বৰ 6 और 4 চাম স্যার কোশ্চেন নম্বৰ 4 কি আছে 1620 ইয়াক আমি 2 এর ভাগ কৰিব লাস্টত 0 আছে 2 এর ভাগ করলে 2 8 গুণ 16 2 1 গুণ 2 2 0 0 আকৌ 2 এর ভাগ কৰিব পারো 2 4 গুণ 8 একক আমি 2 4 গুণ 8 সম্পূর্ণ গল এতিয়া আমি এটা গড় লব লাগিব এটা গড় কি একক যেহেতু আমি 2 এর সম্পূর্ণ ভাগ কৰিব নোৱাৰো যেতিয়া এনেকুৱা কি যাইব তেতিয়া আমি এটা শূন্য দিব লাগিব শূন্য দি তেতিয়া আমি 2 গড় লব পাৰিম 2 5 গুণ 10 এতিয়া আমি উপযোগ আছে 2 এর ভাগ কৰিব নোৱাৰো লাস্টত 5 থকাৰ কাৰণে নিশ্চিতভাৱে 5 এর আমি ভাগ কৰিব পাৰো সংখ্যাটো 5 8 গুণ কিমান 40 5 1 গুণ 5 ইয়াত এতিয়া আমি কি কৰিব পাৰো আমি 3 এর ভাগ কৰিব পাৰো ঠিক আছে 3 এর ভাগ করলে 3 2 গুণ 6 বাকি 2 থাকিব ইয়াত আনিলে 21 হ'ব
3 7 গুণ 21 তে আমি আকৌ 3 ভাগ কৰিম 3 9 গুণ 27 আকৌ 3 ভাগ যায় 3 তিৰিকে 9 চোৱা অতএব এনেকৈ লিখিম 1620 কেল টু 1 2 দুটা 2 আছে ইনটু 5 লিখিম তাৰপিছত 3 কয়টা আছে 3 1 2 3 4টা 1 2 3 4টা তো আমি এনেকৈ লিখিম 2 স্কয়ার সিঙ্গেল 5 আকৌ 3 স্কয়ার আকৌ 3 স্কয়ার 3 স্কয়ার এনেকৈ পৃথক কৰি লিখিছো কাৰণ আমাৰ পূৰ্ণবৰ্গ লাগে সেইকাৰণে আমি দুটা দুটা কৰি লিখিছো তে যেহেতু সিঙ্গেল এটা 5 আছে ইয়াক আমি 5 এৰে ভাগ কৰিম সেইকাৰণে অতএব আমি এনেকৈ লিখিম গতিকে হৰণ কৰিব লগা আটাইতকৈ সৰু পূৰ্ণ সৰু সংখ্যা ডাইৰেক্ট সংখ্যা সমান কি হ'ব 5 হ'ব 5 থ্যাংক ইউ সম্পূৰ্ণ ভিডিও চোৱাৰ কাৰণে আজিৰ কাৰণে এইখিনি নেক্সট ভিডিও তোমালোকক লগ পাম